এইটো আনন্দৰ দিন আজি আমি গোটেই ৰাইজ উৎফুল্লিত যে সুদীৰ্ঘ 20টা বছৰ 20টা বছৰৰ অন্তত আমি যুদ্ধ কৰি আজি ইণ্টাৰচিটি ট্ৰেইনখন পালোঁ যে এই অঞ্চলৰ গোটেই অকল সৰুবেটাৰ নহয় বৃহত্তৰ সৰুবেটা ভবানীপুৰ অঞ্চলৰ অবিভক্ত ভবানীপুৰ সমষ্টিৰ কাৰণে আজি এটা অত্যন্ত আনন্দৰ দিন যে আমাৰ আগৰ যি ৰেল যাত্ৰী সমিতি আছিল তেওঁলোকে আমাক কৈছে যে 20 বছৰে তেওঁলোকে আন্দোলন কৰি থাকে লোকেলি আন্দোলন কৰি থাকে কিন্তু অৱশেষত আমি আমাৰ সন্মানীয় অসম ৰেজিষ্ট্ৰেশ্যনৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মা ডাঙৰীয়া আৰু মই সাংগঠনিক সম্পাদক অসমৰ আমি ষ্টেটত এবাৰ আলোচনা কৰিলোঁ যে সৰুবেটাৰ কেছটো আমি ল'ম আমি লৈ আমি নিজে আলোচনা কৰিম তেতিয়া আমি সৰুবেটা জ্যেষ্ঠ নাগৰিক সৰুবেটা বজাৰ কমিটি ৰেল যাত্ৰী সন্থা লোকেল যিখন কমিটি আছে তেওঁলোকক লৈ আমি অসম ৰেজিষ্ট্ৰেশ্যনৰ উদ্যোগত আমি আৰম্ভ কৰিলোঁ যে ইণ্টাৰচিটি এটা 20 বছৰ দিয়ক আমি অন্ততঃ এইখনৰ কাৰণে আমি যুদ্ধ কৰিম তে সেই সময়ত লগে লগে আমি আমাৰ সন্মানীয় স্থানীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতো আলোচনা কৰিলোঁ তেখেতেও আমাক মুখ্যমন্ত্ৰীৰ লগত গোটেইখিনি আমাক যোগাযোগ কৰি দিলে সাংসদ মনে ফণীভূষণ চৌধুৰীয়েও আমাক গোটেইখিনি কথা কৈছে মোৰ বক্তব্যত মই কৈছোঁৱে আৰু ৰেলৰ যিজন আমাৰ মুখ্য প্ৰবন্ধক NF ৰেলৱে মালিকৰ তেওঁ জিএমজনে যথেষ্ট আমাক মানে উৎসাহিত কৰিছে আৰু তেওঁ আমাক স্পষ্ট হৈ গৈছে তেওঁ আমি যে সাক্ষাৎ পাইছিলোঁ তেওঁ আমাক কৈছিল যে আপোনাৰ যিখিনি বিষয় গোটেই বিষয়টো আমি বুজি পালোঁ আৰু সৰুবেটা দীৰ্ঘদিনীয়া যিটো আজি ভুগি আছে মই যিকোনো কাৰণতে মই কৰাৰ চেষ্টা কৰিম কিন্তু ৰেল বৰ্ডলৈকে পিছদিনা তেওঁ প্ৰপ'জেল পঠালে আমিও যোগাযোগ কৰোঁ দিল্লীলৈকে বহুত আমাৰ কষ্ট হৈছে আপ ডাউন কৰা বহুত কষ্ট হৈছে সৰুবেটা অঞ্চলৰ বিভিন্ন ৰাইজৰ যিটো একতা সকলোৱে ইয়াতে অন্ততঃ 18 ফেব্ৰুৱাৰীত প্ৰায় 1000 মানুহ আমাৰ প্ৰতিবাদ কৰিছিল আৰু সেইটো আমাৰ যথেষ্ট লাভ হৈছে অফিচাৰখিনি মৰ্মে ৰেলৱেৰ যিখন বিষয়া সকলে বুজি পাইছে আৰু ৰেলৰ বিষয়া আপোনালোকে জানে মেক্সিমাম হিন্দীভাষী তেওঁলোকে আমাৰ মৰ্মবেদনাটো বুজি নাপায় কোনো কাৰণতে আমাৰ অসমৰ মৰ্মবেদনা তেওঁলোকে বুজি নাপায় কিন্তু তেওঁলোকক যদি আন্দোলন বিনাকাৰে আমি দেখিছোঁ অসমত আমি একো বস্তুৱে নাপাওঁ যে সৰুবেটা সাধাৰণ ইণ্টাৰচিটি এখন যাত্ৰীবাহী পেচেঞ্জাৰ আজি 20 বছৰৰ মূৰত ইমান হুলস্থুল কৰি আমি ৰাখিব লগা হৈছে যি নহওক আজি অন্ত পৰিল আজি তাৰ গোটেই সুফলটো আমি পালোঁ আৰু এই অঞ্চলৰ আমাৰ যিখিনি ব্যৱসায় বাণিজ্য কৰ্মচাৰী বিশেষ কৰি আমাৰ মানে যিখিনি কোম্পানী সেক্টৰত কাম কৰে কোম্পানী সেক্টৰত কাম কৰা মানুহখিনি 6টাৰ আগতে কোম্পানীৰ পৰা ওলাব নোৱাৰে আৰু সেইখিনি আগতে পাঠশালা ক'ৰবাত ষ্টপেজ লৈছিল সেইখিনিও আজি তেওঁলোকক আমি যোৱাকালি লাভ কৰি তেওঁলোকে কৈছে আমি 1 তাৰিখৰ পৰা ঘৰ এৰি দিম সকলোৱে তেওঁ যথেষ্ট মানে আমি উৎসাহিত ভাল পাইছোঁ তেওঁলোকৰ কথাখিনি আৰু ৰাইজ আজি গোটেই উৎসাহিত আপোনালোকে গম পাইছে ৰাতিপুৱা আজি 6 বজাৰ যদিও মিটিং আমি দিনৰ অন্তত 12টাত কি দিলেও ইমানখিনি মানুহ নহয় ইয়াৰ প্ৰতি কৈছে যে সৰুবেটা মানুহ সদায় উৎসাহিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221